লহপহকৈ বাঢ়ি অহা সেই খেতিডৰা হঠাতে চহা পোকে বা কীটনাশক পোকে আমাৰ ইফালৰ পৰা সনখালিখা কৰিছে ল'ৰাবিলাক। এতিয়া কপালৰ ঘাঁহ মাটিত পেলাই এতিয়া কৃষকসকলে হাত সাৱটি বহি থকাৰ বাবে কোনো উপায় নাই। ইয়াত কোনো মানে এতিয়ালৈকে দৰৱ পাতি ব্যৱহাৰ কৰিবলৈ চৰকাৰী বিভাগ আহিছে, তথাপি ইতিমধ্যে দেৰি হৈ গৈছে। সেয়েহে তেওঁলোকে বছৰটো খোৱা ইতিমধ্যে অহা বছৰটো যি পৰিস্থিতি দেখিছোঁ, হয়তো কৃষকসকলে পেটত টঙালি মানি থাকিব লগা পৰিস্থিতি দেখা গৈছে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।